বিটিসি 6 নং কচুগাঁও সমষ্টি টেংনাৰ ভিতৰত বিপিএফৰ যোগদান সভা বিপিএফ বিটিসিৰ ক্ষমতাত আহিলে বিটিৰত উচ্ছেদ নহব ৰাইজে উচ্ছেদ কৰিব প্ৰমোদ বড়ো মিত্ৰজোঁটৰ চৰকাৰক বিধায়ক ৰবিৰাম নাৰ্জাৰী অসমত চলি থকা উচ্ছেদক মানৱতা বিৰোধী এনে উচ্ছেদ আমি বিটিসিত হ'বলৈ নিদিও আমাৰ দলৰ সভা হাগ্ৰামা মহিলাৰে মুকলিকৈ বাৰে বাৰে কৈছে যে বিটিসি চুক্তি অৰ্থাৎ 2003 চনৰ 10 ফেব্ৰুৱাৰী আগৰ পৰা হিন্দু মুছলমান যিসকলে বিটিসিত বসবাস কৰি আছে তেওঁলোক বিটিসি বৈধ নাগৰিক এওঁলোকক আমি কেতিয়াও উচ্ছেদ নকৰো বা উচ্ছেদ কৰিবলৈ নিদিও অসমত ক'ত কি কৰি আছে কৰক কিন্তু মুখ্যমন্ত্ৰী বিটিসিত এই উচ্ছেদ চলাৰ পৰা বিৰত থাকক বিটিসিত বসবাস কৰা লোকসকলৰ মাজত যদি কোনোবাই অবৈধ নাগৰিক বুলি চিহ্নিত হৈ তাক বহিষ্কাৰ কৰক আমাৰ আপত্তি নাই কিন্তু যধে-মধে উচ্ছেদ চলালে আমি হিয়া কেতিয়াও মানি নলয় প্ৰমোদ বড়োই যদি বিটিসিত উচ্ছেদ কৰাৰ চিন্তা ভাৱনা কৰিছে তেনেহলে আগন্তুক বিটিসি নিৰ্বাচনত ৰাইজে তেওঁক উচ্ছেদ কৰিব এই ভাষ্য বিপিএফ দলৰ জ্যেষ্ঠ নেতা তথা কুকুৰাচাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বিটিসি কচুগাঁও সমষ্টিৰ টেংনাৰ ভিতৰত বিপিএফ দলৰ যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক নাৰ্জাৰী আৰু কয় বিজেপিৰ লগত মিত্ৰতা কৰি চৰকাৰ চলোৱাৰ ফলত ইপিপিএল দলে কাম কৰাত অসুবিধাৰ সন্মুখীন হৈছিল বুলি ইপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কে কয় অৱশেষত সঁচা কথাটো ইপিপিএলৰ নেতৃত্বই বুজি পোৱাত মই সুখী হৈছো জাতীয় আৰু বিটিসি স্বাৰ্থত আমি ঐক্যবদ্ধ হ'বলৈ বিচাৰো কিন্তু এই সন্দৰ্ভত সকলোলৈ নিৰ্ধাৰিত আলোচনাৰ অন্তত সেই সিদ্ধান্ত লোৱাটো উচিত হ'ব বুলি কয় আজি যোগদান সভাত বিভিন্ন দল ত্যাগ কৰি 5 শতাধিক পুৰুষ মহিলাই বিপিএফ দলত যোগদান কৰে যোগদান সভাত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে সম্প্ৰদায়ৰ মানুহবিলাকে যথেষ্ট আতংকিত হৈছে তেওঁলোকৰ মাজত এটা শংকা এটা সন্দেহ সোমাই গৈছে যে বিটিসিৰ বাহিৰত যেহেতু বিটিসিৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকতো উচ্ছেদ অভিযান যেহেতু হৈ আছে বিশেষ আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ ওপৰত একেই ধৰণৰ উচ্ছেদ আমাৰ বিটিসি অঞ্চলতো হ'ব পাৰে নেকি বুলি তেনেকুৱা ধৰণৰ এটা শংকা ভয় আৰু সন্দেহ মনত যেহেতু সোমাই থকাটো স্বাভাৱিক এতিয়া মই আমাৰ ফালৰ পৰা ক'ব খোজোঁ যে বিটিসি অঞ্চলটো অসমৰ শাসন ব্যৱস্থাৰ মানে আওতাত নপৰে বিটিসি 6 শিডিউল নামৰ এটা দুখীয়া চৰকাৰ আছে আৰু 6 শিডিউল চৰকাৰে যেতিয়ালৈকে পাৰ্মিশ্যন নিদিয়ে তেতিয়ালৈকে ইয়াত কোনো চৰকাৰে উচ্ছেদ অভিযান কৰিব নোৱাৰে এতিয়া আমাৰ বিপিএফ দলৰ পৰা স্পষ্ট হাগ্ৰামা মহিলাই জানুৱাৰী ঘোষণা কৰিছে যিসকলে 2003 চনৰ 10 তাৰিখ আমাৰ ফেব্ৰুৱাৰী চুক্তি স্বাক্ষৰ কৰা সময়লৈকে আহি ইয়াত বসবাস কৰা সকল আছে হিন্দুই হওক মুছলমানেই হওক য'ত যেনেকৈ আছে তেখেতসকলক তাতে থাকিবলৈ দিয়া হ'ব কাকো গতিকে সবকে ইয়াত বিটিসিত স্থায়ীভাৱে বিটিসিৰ নাগৰিকসকলক যদিও অসমত উচ্ছেদ অভিযান চলাইছে আমাৰ বিপিএফ দলে স্পষ্টভাৱে ঘোষণা কৰাৰ পাছত বিটিসি 2003 চনৰ 10 তাৰিখ ফেব্ৰুৱাৰীতে স্বাক্ষৰ কৰা চুক্তিটো এইটো এটা ৰক্ষা কবচ বিটিসি অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে মানে এইটো ৰক্ষা কবচ এই চুক্তিটো থাকালৈকে কোনোদিনে কোনো জাতিক কোনেও উচ্ছেদ কৰিব নোৱাৰে গতিকে বিটিসি অঞ্চলত উচ্ছেদ অভিযান আমি হ'বলৈ নিদিম কোনোবাও যদি কৰিব খোজে কৰিবৰ কাৰণে কোনোবা যদি সিদ্ধান্ত লয় এইটো আমি আমাৰ অঞ্চলত কেতিয়াও হ'বলৈ নিদিম আমি বাধা দিম ৰাইজে যোৱাবাৰো বিপিএফৰ লগত আছিলে এইবাৰো বিপিএফৰ লগতে আছে আৰু মোৰ দৃঢ় বিশ্বাস তেখেতসকলে মানে অদূৰ ভৱিষ্যতৰ বিপিএফৰ লগতে থাকিব সংখ্যালঘু ৰাইজক অভয়বাণী হাগ্ৰামা মহিলাৰী বিপিএফ দলে কথাটো স্বীকাৰ কৰিছে সত্য ঘটনাটো স্বীকাৰ কৰি লৈছে আৰু সত্য ঘটনা সত্য কথাটো স্বীকাৰ কৰাটো মই এজন মানে সৎ মনোভাৱৰ ব্যক্তিয়েহে কৰিব পাৰে বুলি মই ক'ব খোজোঁ আজি সম্পাদক ডাঙৰীয়াই এই কথাটো ঘোষণা কৰিছে তেখেতৰ মানে আচল ঘটনাটো তেখেতৰ মুখৰ পৰা যিহেতু ওলাইছে গতিকে মই তেখেতক ধন্যবাদ দিছোঁ সেইখিনি কথাটো কোৱাৰ কাৰণে মোৰ এটাই আহ্বান থাকিব এতিয়া ইমানেই যদি আপোনালোকক মানে অত্যাচাৰ কৰিছে আকৌ অত্যাচাৰৰ মাজত থাকি আঁঠুকাৰি কাম কৰাতকৈ এইসকলৰ লগত যিটো আপোনালোকৰ বুজা পৰা আছে যিটো এলায়েন্স আছে এই এলায়েন্সটো ব্ৰেক কৰি পেলাই আপোনালোকে ওলাই আহিলেই হ'ল এলায়েন্সটো ব্ৰেক কৰি পেলাই ওলাই অহাৰ লগে লগে আমি বিপিএফ ইউপিপিএল একগোট হৈ পেলাই তেতিয়া যুঁজ দিব পাৰিম তেতিয়া কোন হয় আমাক হিলাব পাৰা গতিকে এইটো এটা সুযোগ মই ধন্যবাদ দিছোঁ তেখেতসকলে স্বীকাৰ কৰাটো গতিকে অকল আমাক কাম কৰিবলৈ দিয়া নাই আমাক প্ৰেছাৰত ৰাখিছে বুলি কৈ পেলাই আকৌ যদি তাতে সোমাই গৈ কাম কৰি থাকে তেতিয়া তেওঁলোকে চাৰেণ্ডাৰ কৰিছে আঁঠু কাঢ়িছে বুলি এটা বদনাম পাব এটা অপবাদ পাব আৰু এটা ৰাজনৈতিক দল স্বতন্ত্ৰ দল হিচাপে নিজৰ মান ইজ্জত মৰ্যাদা শক্তিটো ধৰি ৰাখি স্বতন্ত্ৰতা এইটো বজাই ৰাখি পেলাই দল কৰাৰ প্ৰয়োজন আছে গতিকে য'ত স্বতন্ত্ৰতা নাই য'ত প্ৰেছাৰ আছে য'ত দমন আছে
তাতে নথি স্বীকাৰ কৰি পেলাই তেখেতসকলে কাম কৰে কি দুখী আছে আমি আছো নহয় ভাই দাদা ভাই একেলগে আমি কাম কৰিম এলায়েন্সটো ব্ৰেক কৰক এলায়েন্সটো ব্ৰেক কৰি পেলাই BPFৰ লগত হাত মিলাই একেলগে ইলেকশ্যন খেলি আহি যাওক আমি কাইলৈ পৰহি ঠিক কৰি ল'ম ইয়াৰ কাৰণে মই আহ্বান একো অনুভৱ কৰা নাই কিয়নো আমি BTCটো এলায়েন্সত নাই অসমতো আমি এলায়েন্সত নাই এলায়েন্সৰ মানে যদি কিহত ভোগাপৰাত আছে UPPL BJP ADP তেওঁলোকৰ মাজতে আছে গতিকে হাতত যদি